কাৰ্যত দ্বিতীয় বৃন্দাবনত পৰিণত হৈছে নদীদ্বীপ মাজুলী। শৰৎকালৰ জোনাকী নিশা শ্ৰীকৃষ্ণৰ ৰাসক্ৰীড়াৰে মাজুলীত মনোৰম পৰিৱেশ। এনে মায়াময় আৰু নান্দনিক পৰিৱেশত মাজুলীৰ ৰাস উপভোগ মুখ্যমন্ত্ৰীৰ। ভাগিনক কোলাত লৈ শ্ৰীকৃষ্ণৰ ৰাসক্ৰীড়া চালে মুখ্যমন্ত্ৰীয়ে। এই আকৰ্ষণীয় দৃশ্য ফুলনিৰ মধ্য মাজুলী মিলন সংঘৰ ৰাসোৎসৱৰ। এনে বৃন্দাবন সদৃশ পৰিৱেশত ৰাস চাই আপ্লুত মুখ্যমন্ত্ৰী। মাজুলীত ৰাস চালে সঁচাই মনটো ভক্তিভাৱেৰে উপচি পৰে। মাজুলী ৰাইজক মই সঁচাকৈ হৃদয়ৰ পৰা কৃতজ্ঞতা জনাম যে এই ধৰণে যে আধ্যাত্মিক ৰস যুগ যুগ ধৰি আমি ইয়াত বোৱাই ৰাখিছোঁ আৰু সঁচাকৈ কলিকালতো এখন আমি বৃন্দাবন মাজুলীত গঢ়ি তুলিছোঁ। মই সকলো ৰাইজকে ধন্যবাদ জনাইছোঁ। ৰাধাকৃষ্ণ আৰু গোপগোপীৰ ৰাসক্ৰীড়া উপভোগ কৰাৰ পাছত মাজুলীৰ ভাগিনৰ সৈতে চেলফি মুখ্যমন্ত্ৰীৰ। মুখ্যমন্ত্ৰীক ফটো উপহাৰ ভাগিনৰ। উল্লেখযোগ্য যে মঙলবাৰে নিশা মাজুলীত 5খন মঞ্চত ৰাস উপভোগ কৰিলে মুখ্যমন্ত্ৰীয়ে। ফুলনিৰ মধ্য মাজুলী মিলন সংঘৰ লগতে সোণাৰীয়াটি ৰংগমঞ্চ, গড়মূৰ, কমলাবাৰী আৰু উত্তৰ কমলাবাৰী সত্ৰত ৰাস চালে মুখ্যমন্ত্ৰীয়ে। লক্ষণীয় যে মাজুলীৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তত অব্যাহত আছে শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱৰ উৎসাহ। অৱশ্যে মাজুলীৰ ৰাসৰ আছে এক অনন্য আমেজ। মাজুলীৰ ৰাসৰ এই নান্দনিক ৰূপ পান কৰিলে মুখ্যমন্ত্ৰীয়ে। ভিডিঅ' জাৰ্নেলিষ্ট ভাস্কৰ আৰু ঋতিকৰ সহযোগত মাজুলীৰ পৰা জ্যোতিষ কুমাৰ তামুলী আৰু উৎপল বৰাৰ ৰিপৰ্ট, প্ৰাগ নিউজ।